ৰমেশ দৈমাৰী এলায়েছ ৰাজু দুৰ্ধৰ্ষ চেইন স্নেচাৰ আৰু ডকাইত তেখেত এপ্ৰিলৰ 10 তাৰিখে জেলৰ পৰা ওলাই প্ৰথম আমাৰ দিছপুৰ থানাৰ এলেকাত বৰবাৰীত 17 এপ্ৰিল তাৰিখে এটা চেইন স্নেচিং কৰে। তাৰপিছত চিটিত 5টা চেইন স্নেচিং কৰে, ইনক্লুডিং যোৱাকালি জালুকবাৰীত যিটো আপোনাৰ পিষ্টল দেখুৱাই মহিলাজনীৰ পৰা চেইন স্নেচিং কৰিছিল আৰু পিষ্টলটো পৰি গৈছিলে, সেই ঘটনাটোৰ লগত তেখেত জড়িত হৈ আছিল। আৰু সেই কালি ঘটনাটো ঘটাৰ পাছত আমি উচকিত হৈ গ'লোঁ, কাৰণ আৰু যাতে পৰৱৰ্তী তেনেকুৱা ঘটনা নঘটে। আৰু সেইকাৰণে আমাৰ দিছপুৰ আৰক্ষীৰ এটা দলে কালি দিনটো তেখেতক বিচাৰে আৰু তাক বিচাৰি আপোনাৰ নলবাৰীৰ পৰা ৰমেশ দৈমাৰী আৰু মহিদুল হক এলায়েছ আণ্ডাৰ, সিও এটা ডকাইত হয়, দুইটাকে একেলগে কৰায়ত্ব কৰি দিছপুৰ থানালৈ লৈ আহে। আৰু দিছপুৰ থানাৰ পৰা অনাৰ পাছত আমাৰ কেছৰ তদন্তত তেখেতে কয় যে এটা পিষ্টল তেখেতে আপোনাৰ চচলৰ ওচৰত লুকুৱাই থৈছে, সেইটো তেখেতে উলিয়াই দিব। তাৰপিছত সেইটো উলিয়াবৰ যাওঁতে যেতিয়া চাৰ্চ কৰি আছিলে, চাৰ্চ কৰি থকাৰ পাছতে হঠাতে পিষ্টলটো তেখেতে উলিয়াই পুলিচলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰু পুলিচেও আত্মৰক্ষাৰ কাৰণে গুলীচালনা কৰাত তেখেতে ভৰিত জখম পায় আৰু তেখেতক GMCHত ভৰ্তি কৰা হৈছে। বৰ্তমান তেখেতৰ ট্ৰিটমেণ্ট চলি আছে। দুটা পিষ্টল আছে লগত, তেখেতৰ লগত এটা পিষ্টল পোৱা গৈছে। যিহেতু জেললৈ গৈছিলে তেতিয়া পিষ্টলকেইটা সেই মুহূৰ্তত পোৱা নাছিল নেকি, নে ওলাই আহি আকৌ তেওঁ কিনিছে? এতিয়া হৈছে কি, তেওঁলোক হৈছে ক্ৰিমিনেলবিলাকে ক'ৰ পৰা পিষ্টলবিলাক যোগাৰ কৰে সেইটো এটা তদন্তৰ বিষয়। আৰু আমি এতিয়া তদন্তত উলিয়াম ক'ৰ পৰা কিনিছে, কেনেকৈ যোগাৰ কৰিছে। এটা পিষ্টলটো কালি আপোনাৰ জালুকবাৰীত পৰিয়ে গৈছে, আৰু এটা পিষ্টল তেখেতে আকৌ বেলেগ এটা জেগাত লুকুৱাই থৈছে, যিটো কালি উলিয়াবলৈ যাওঁতে মানে এইটো সংঘৰ্ষ টাইপ ঘটনাটো এনকাউণ্টাৰ ইয়াৰ পূৰ্বে হোৱা বুলি এটা ইয়াৰ পূৰ্বে এবাৰ ইয়াৰ আগতেও এখেত হৈছে এক দুৰ্ধৰ্ষ ডকাইত, মানে যি আগতে দিছপুৰ থানাৰ অন্য এটা কেছতো তেখেত গুলীবিদ্ধ হৈছিলে, পুলিচৰ লগত গুলীয়াগুলী হওঁতে পলাই যাব ধৰে। আৰু জড়িত আছে তেওঁৰ লগত বহুখিনি। তেখেতৰ ৰমেশ দৈমাৰী প্ৰায় 30টা নন ডকাইতি কেছ, চেইন স্নেচিং কেছত জড়িত, যিকেইটা কেছৰ বিষয়ে আমাৰ তথ্য আছে। বিভিন্ন কেছ আছে নেকি ৰমেশ দৈমাৰী বা গুৱাহাটী মহানগৰৰ বিভিন্ন থানাত? আপোনাৰ গুৱাহাটী মহানগৰী আৰু দাঁতিকাষৰীয়া অঞ্চলত প্ৰায় 30টা কেছ আছে, যিকেইটা কেছৰ বিষয়ে আমি অৱগত, যাৰ কেছ ৰেফাৰেঞ্চবিলাক আমাৰ লগত আছে। 10 দিন পূৰ্বে জেলৰ পৰা ওলাই আহিছিল নেকি? 10 এপ্ৰিল তাৰিখে ওলাই আহিছিল।